বোকাজানৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলালে সম্ৰাট দাসে। বঁটা প্ৰদান কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মনত অদম্য হেঁপাহ আৰু সুনিশ্চিত লক্ষ্য আগত ৰাখি জীৱনত সততাৰে কৰা যিকোনো সংগ্ৰামৰে পৰিণতি সদায় সুখ আৰু আনন্দদায়ক হয়। জীৱনৰ যিকোনো কঠিন পৰিস্থিতিত অসীম সাহস, ধৈৰ্য, একাগ্ৰতা আৰু অবিচলিত লক্ষ্যৰে আগবাঢ়িব পাৰিলেই সফলতা কাৰো বাবে অসম্ভৱ নহয়। এই সত্যকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে বোকাজান নগৰৰ ৬ নং ৱাৰ্ডৰ নিবাসী সজল দাস আৰু তানিয়া দাসৰ ১৭ বছৰীয়া সন্তান সম্ৰাট দাসে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় মেটেৰলজিকেল অলিম্পিয়াডত ৰাজ্যিক পৰ্যায়ত প্ৰথম আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তৃতীয় স্থান দখল কৰি বোকাজানৰ লগতে সমগ্ৰ অসমৰ নাম উজ্বলাবলৈ সক্ষম হয় সম্ৰাট দাসে। কঠোৰ পৰিশ্ৰম আৰু ছ'চিয়েল মিডিয়াৰ সহায়েৰে নিজাববীয়াকৈ সম্ৰাট দাসে অধ্যয়ন কৰি কেইবামাহ পূৰ্বৰে পৰাই এই বিষয় প্ৰস্তুতি চলাইছিল বুলি সংবাদ মাধ্যমৰ আগত তেওঁ জানিবলৈ দিয়ে। বহুত ফ্লেটাৰ্ড হৈছোঁ, বহুত ভাল লাগিলে মোৰ। মই ইমান এটা সৰু জেগাৰ পৰা ইমান এটা ডাঙৰ প্ৰতিভালৈ গৈ সক্ষম হৈছোঁ থাৰ্ড প্ৰাইজ ল'বলৈ। অল ইণ্ডিয়া মেট্ৰলজিকেল অৰ্গেনাইজেশ্যন কমিটিৰ পৰা এইটো এটা নেশ্যনেল লেভেল অলিম্পিয়াড অৰ্গেনাইজ কৰা হৈছিলে। তাত মই নিউ দিল্লীত গৈ নেশ্যনেল লেভেল মেট অলিম্পিয়াডত থাৰ্ড প্ৰাইজ ল'বলৈ সক্ষম হ'লোঁ। আৰু এতিয়া মই ফ্লেভাৰ ৰাস্তাত আছোঁ আৰু বহুত ভাল লাগিলে। তাৰটো কম্পেৰেটিভলি মই ক'বলৈ ষ্টেট লেভেলৰটো নেশ্যনেল লেভেলৰ পৰা ভালেই ইজি আছিলে। কিন্তু ইমান প্ৰিপাৰেশ্যন কৰিব নালাগিলে কম্পেয়াৰ টু নেশ্যনেল লেভেল। ষ্টেট লেভেলৰটো ধৰি লওক আপুনি চিলেবাছটো 20 to 30 টপিকছ ইনক্লুডেড আছিলে। নেশ্যনেল লেভেলৰটো তাতে 100 to 120 টপিকছ আছিলে। ষ্টেট লেভেলত তুমি ফাৰ্ষ্ট ৰেংক হৈছিলা? হয়, ষ্টেট লেভেলত অসমত মই গোটেই অসমত ফাৰ্ষ্ট ৰেংক ল'বলৈ সক্ষম হ'লোঁ। এইটো অসমৰ সকলে ডিষ্ট্ৰিক্ট পাৰ্টিচিপেট কৰিলে। এপ্ৰক্স অসমতে 2400 পাৰ্টিচিপেণ্টছ আছিলে। আৰু নেশ্যনেল লেভেলত? নেশ্যনেল লেভেলত গোটেই 28 ষ্টেটছ এণ্ড 8 ইউনিয়ন টেৰিটৰিজৰ লৈ ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড পাৰ্টিচিপেট কৰিছিলে। এইটো ক্ষেত্ৰত আগতে আপোনাৰ এটা ইণ্টাৰেষ্ট লাগিব। মোৰ এনেকুৱা জিঅ'গ্ৰাফিত ইণ্টাৰেষ্ট আছিলে। তাৰপিছত মোৰ স্কুলৰ পৰা ক'লে যে এইটো এটা অলিম্পিয়াড হ'ব, তো মোক পাৰ্টিচিপেট কৰিবলৈ। তো এতিয়া এই যুগতে কম্পিউটাৰ নলেজটো বহুত আগবাঢ়িলে আছে। চ' মোৰ অভাৰলি মই যিটো প্ৰিপাৰেশ্যন কৰিছিলোঁ মই পূৰা কম্পিউটাৰ বেছডেই কৰিছিলোঁ। মই পূৰা ষ্টাডি মেটেৰিয়েল তাইলৈকে দিছিলে, চিলেবাছ দিছিলে, মই এইটোৱে ফ'ল' কৰিছিলোঁ। তুমি স্কুলিং ক'ৰ পৰা কৰিছিলা? মই স্কুলিং কৰিছিলোঁ বোকাজানতে প্ৰণৱ বিদ্যাপীঠৰ পৰা। এতিয়া বৰ্তমান মই দিল্লী পাব্লিক স্কুল ডিমাপুৰতে আছোঁ। এতিয়া মই ষ্টাডিং ৰিলেটেড তো মই ক'ম যে মাৰে বেছি ধ্যান আছে, দেউতাৰ আছে এইটো নকওঁ, মা বেছি। তো মই ফাৰ্ষ্টলি মই অকলৰ লৈ কিনে এটা ছেপাৰেট অডিটৰিয়ামত ৰাখিছিলে। তাৰপিছত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আহিলে, আহি ভাল লাগিলে আৰু তাই আহি সুধিলে যে আপোনাৰ কোনফালৰ পৰা আহিছে ভাৰতবৰ্ষৰ। মই ক'লোঁ অসমৰ পৰা আহিছোঁ। তাৰপিছত আৰু এজন অসমৰ আছিলে, তাই অলপ ইণ্টাৰেষ্টিং দেখালে যে নৰ্থ ইষ্টৰ পৰাও মানুহ এতিয়া নেশ্যনেল লেভেল অলিম্পিয়াড জিতি পালে। তাৰপিছত নৰেন্দ্ৰ মোদী ছাৰৰ ক'লে যে আপুনি এই ফিল্ডতে ইণ্টাৰেষ্ট কেনেকুৱা আলে, আপোনাৰ প্ৰিপাৰেশ্যনছ কেনেকুৱা কৰিছিলে, এনেকুৱা সুধিলে। মই বহুত ভাল লাগিলে যে এজন ইমান বড় ব্যক্তি হৈ ইমান এটা অলপ কি ক'ম মই সৰু এটা কাৰণত লৈ ইমান গ্ৰাহ্য দিলে। ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা গ্ৰহণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰি এক প্ৰকাৰে বুজাব নোৱাৰা সুখ অনুভৱ কৰিলোঁ বুলি জানিবলৈ দিয়ে সম্ৰাট দাসে। পিতৃ মাতৃয়ে জানিবলৈ দিয়ে যে সৰুৰে পৰাই সম্ৰাট খুব নম্ৰ আৰু অমায়িক স্বভাৱৰ আছিল। পঢ়াৰ ক্ষেত্ৰত কোনোদিনেই সি পাছ পৰি থকা নাছিল। পুত্ৰৰ এনে সাফল্যত অতিকৈ আনন্দিত অনুভৱ কৰে বুলি উল্লেখ কৰে অভিভাৱকে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্ট লাইভ অসম। লাগিছে বহুত, এইটোৱেই চবচে ডাঙৰ কথা। এই সৰুৰ পৰা কেনেকুৱা আছিলে পঢ়া শুনা? সৰুৰ পৰাই ভাল, তাক ক'ব নালাগে, পঢ়া-শুনা লেখাৰ কাৰণে ক'ব নালাগে, সিহঁতে নিজে নিজে চববিলাক কৰি থাকে। জানানো চব অলপ হেৰি কৰোঁ, চব চেষ্টা কৰি থাকোঁ, এইবিলাক হৈ যাব। অলপ গাত দিব লাগে মা দেউতা। আগলৈ সপোনটো বহুত কিছু আছে, এতিয়া কি হয় নহয় চব ঈশ্বৰৰ ওপৰত হেৰি।
আপোনাৰ কেনেধৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰাইছিলে আৰু কেনেধৰণে আপোনালোকে হেল্প কৰিছিলে তাক? আমি তো ছোট থেকেই ওকে একটু গাইডে রাখি যে পড়াশুনো করো, ভালো করে পড়াশোনাতে মন দাও, যে আর আর কি বলবো, যে এই পড়াশোনার প্রতি খেয়াল করে সবসময় চলি, এই এতটুকু। সৰুৰ পৰা কেনেকুৱা আছিলে? ভালো ভালো পড়াশোনার প্রতি সবসময় ও কেয়ারফুলি, যে যে বলতে হয় না যে বাবু পড়তে বসো বা কিছু, পড়তে সবসময় এভাবে থাকে। ঠিক আছে। ৰিপৰ্টাৰ লাইভ